আগন্তুক নৱবৰ্ষ তথা 2024 আৰু 25 বৰ্ষৰ ৰাইজৰ বাবে মুকলি হ'ল গেলেকীৰ কমলাবাৰী বনভোজস্থলী। উজনি অসমৰ এখন জনপ্ৰিয় বনভোজস্থলী নাজিৰা গেলেকীস্থিত কমলাবাৰী বনভোজস্থলী। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত অৱস্থিত এক নান্দনিক পৰিৱেশেৰে আৱৰা দৃশ্যই সকলোকে যেন এতিয়াও হাত বাউলি দি মাতিছে। ওখ ওখ পাহাৰ, কুলু কুলুকৈ বৈ অহা জুৰিৰ শব্দ আৰু পাহাৰে আৱৰি ৰখা পুখুৰীসমূহত পক্ষীৰ কাকলিৰে মুখৰ এক নান্দনিক পৰিৱেশ। এই দৃশ্যসমূহ উপভোগ কৰিবলৈ দেশী বিদেশী পৰ্যটকে শীতৰ আগমনৰ লগে লগে ঐতিহ্য ক্ষেত্ৰখনত ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰীভাৱে কমলাবাৰীক ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা পাছৰ পৰা দেশ বিদেশৰ পৰ্যটকৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীয়ে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ উদ্যানখনত ক্ষেত্ৰ অধ্যয়নৰ বাবে ভিৰ কৰে। 14 নৱেম্বৰত নাজিৰা সমজিলাৰ আয়ুক্ত কণিকা ৰাঠিয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কমলাবাৰী ঐতিহ্য ক্ষেত্ৰ তথা বনভোজস্থলী। অন্যতম এখন জনপ্ৰিয় বনভোজস্থলী কমলাবাৰী, আৰু এই কমলাবাৰীখন 2011 চনৰ পৰাই বনভোজস্থলী হিচাপে পৰিগণিত হৈ আহিছে। যথেষ্ট লোকৰ সমাগম হৈছে, আৰু ইয়াত কেৱল বনভোজ খাবলৈকে অহাই নহয়, বহু ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষামূলক ভ্ৰমণৰ বাবে আহে। আৰু সেই কমলাবাৰী বনভোজস্থলী আজি 2024-25 বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। উদ্বোধন কৰিবলৈ আহিছিল নাজিৰা সমজিলা আয়ুক্ত মিছ কণিকা মেডাম, আৰু লগত আছিল বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আচলতে কমলাবাৰীত মানুহ কম নহয়, যথেষ্ট হয়, আৰু আগতে যেনেধৰণে হৈছিলে এইবাৰো হ'ব বুলি আমি আশা ৰাখিছোঁ মানে নিশ্চিতভাৱে আমি ভাবি আছোঁ যে হ'বই। এয়া কমলাবাৰী যথেষ্ট জনপ্ৰিয়, আৰু ইয়াৰ যি নান্দনিক প্ৰাকৃতিক পৰিৱেশ চাবলৈ যান্ত্ৰিক পৃথিৱীখনৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজলৈ মানুহ আহিবই। গতিকে কমলাবাৰীলৈ পৰ্যটক অহাটো খাটাং। আজি শুভ লগনত আজি কমলাবাৰী আজি বনভোজস্থলীৰ শুভাৰম্ভ আজি কৰা হৈছিলে। তাতে আজি আৰু DPS স্কুলৰো বহুত ছাত্ৰ ছাত্ৰী আহিছিলে, আৰু ইয়াত লোকেল স্কুলৰো আহিছিলে। ইয়াত নৃত্য গীত আদি আপোনাৰ এটা কাৰ্যসূচী হৈছিলে, সুন্দৰৰূপে হ'ল। ভাল লাগিলে আজি ইমান ধুনীয়া এটা পৰিৱেশত সকলোৱে এটা ভাল এটা কৰিলে। আৰু মই ইয়াৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ, মোৰ অসমবাসী ৰাইজলৈ সকলো আহক কমলাবাৰীলৈ। ইয়াত এটা প্ৰাকৃতিক এটা পৰিৱেশত আপোনালোকে উপভোগ কৰিব পাৰিব। আজি বিশেষকৈ আমাৰ নাজিৰা সমজিলাৰ আয়ুক্ত মহোদয়ে আহি পিনি আমাৰ আজি 24-25 বৰ্ষৰ কাৰণে আজি কমলাবাৰী শুভ উদ্বোধন কৰিলে, আৰু লগতে আমাৰ DPS স্কুলৰ শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকল আহিছিলে। তেখেতলোকে আজি শিশু দিৱসটো ইয়াতে উদযাপন কৰা হ'ল, আৰু আমাৰ গেলেকী স্থানীয় স্কুল কিছুমান আছিলে। আৰু আমি বিশেষভাৱে আজি শিশু দিৱসৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে আমাৰ নাজিৰা কলেজৰ প্ৰবক্তা মই পাহৰি গৈছোঁ চম কলিতা, তেখেতে আহি পিনি আজি ইয়াত শিশুৰ ওপৰত বিশেষ বক্তব্য আগবঢ়ালে। আৰু লগতে আমাৰ গেলেকীৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ আমাৰ সুৰেশ চেতিয়া দেৱো আহিছিলে। লগতে আমাৰ ONC GM CGM তেখেতসকল আহিছিলে। যথেষ্ট আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আহিছিলে আজি উদ্বোধনী অনুষ্ঠানলৈ। আৰু আমি অকল আজি পৰ্যটকৰ কাৰণে উদ্বোধন কৰাই নহয়, বিশেষকৈ আমাৰ বিভিন্ন অসমৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আহি যাতে ফিল্ড অধ্যয়ন কৰি তেখেতলোকে জ্ঞান লাভ কৰিব পাৰে, বিশেষকৈ প্ৰকৃতিৰ ওপৰত। আৰু বিভিন্ন গছ গছনিয়ে ভৰি আছে কমলাবাৰীত। আৰু নতুনকৈ আমি বিশেষকৈ এখন সাহিত্য মনীষী নামেৰে এখন জৈৱ বৈচিত্ৰ্য উদ্যান গঢ়া হৈছে ফৰেষ্টৰ লগত। আৰু লগতে আমি শিৱসাগৰ জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল মূলৰ বাগিচাখন ইয়াতে কৰিছোঁ গেলেকীত। লগতে আমি হাতীৰ কাৰণে এখন 200 বিঘা ঔটেঙাবাৰী কৰা হৈছে। ঠিক তেনেদৰে আমি এখন ডাঙৰ তিতাচপা বাৰী কৰা আছে। আৰু আমি ভৱিষ্যতৰ দিনকেইটাত আমি নতুনকৈ আৰু ইয়াত গেলেকী ফৰেষ্টটো যাতে আমি সংৰক্ষণ কৰি ভাল ধৰণে আমি জীৱিত কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন পদক্ষেপ লোৱা আছে ফৰেষ্টৰ লগত জড়িত হৈ। নতুনকৈ এতিয়া প্লেণ্টেশ্যন কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু অসমৰ ৰাইজক এটাই অনুৰোধ জনাইছোঁ যাতে অন্তত নতুন প্ৰজন্মক যাতে আমাৰ প্ৰকৃতিৰ লগত জড়িত হ'বৰ কাৰণে নতুন প্ৰজন্মক যাতে ইয়াত মানে দেখুৱাবৰ কাৰণে আনে, যাতে সকলোৱে যাতে ইয়াত কিবা এটা শিকি যাব পাৰে, তেনেকুৱা এটা আমি চিন্তা চৰ্চা কৰিছোঁ। ঘাট প্ৰতিঘাত থাকেই, তথাপি এইখিনি আমি নেওচি কামখিনি বিশেষকৈ আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাক যথেষ্ট সহায় কৰিছে এতিয়া। গতিকে সেইফালৰ পৰা আমি কামখিনি কৰাত তেনেকুৱা ধৰণৰ অসুবিধা পোৱা নাই। আৰু এতিয়া আমাৰতো গেলেকীত আপোনালোকে গম পাইছেই, 4th কামাণ্ডোৰ হেডকোৱাৰ্টাৰ ইতিমধ্যে ইয়াত হৈ আহিছে। গতিকে ইয়াত সেইফালৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ এতিয়া।
আৰু গতিকে আমাৰ এতিয়া ইয়াত বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে একো অসুবিধা নাপায়